So in our last class, we define current. Current আমি আগৰ ক্লাছটোত ডিফাইন কৰিছিলোঁ যেতিয়া চাৰ্জে মুভ কৰে তেতিয়া আমি কাৰেণ্ট পাওঁ আৰু আমি তিনি ধৰণৰ মেটেৰিয়েলৰ কথা পাইছিলোঁ কণ্ডাক্টৰ ইনসুলেটৰ আৰু সেমিকণ্ডাক্টৰ এই চেপ্টাৰটোত আমি অকল কণ্ডাক্টৰৰ বিষয়ে আলোচনা কৰিম কণ্ডাক্টৰৰ মাজেদি কাৰেণ্ট ফ্লো হ'ব পাৰে কিয় কণ্ডাক্টৰৰ মাজেদি কাৰেণ্ট ফ্লো হ'ব পাৰে কাৰণ কণ্ডাক্টৰৰ ভিতৰত ফ্ৰী ইলেক্ট্ৰন থাকে সো যদি আমি কণ্ডাক্টৰ এটাৰ ভিতৰখন চাওঁ তেতিয়া হলে এটো এটা কণ্ডাক্টৰ এই কণ্ডাক্টৰটোৰ ভিতৰত কি আছে কিছুমান পজিটিভ আয়নছ আছে পজিটিভ আয়নছ ইয়াত ইলেক্ট্ৰন বিলাকে এৰি থৈ যোৱাৰ পিছত এটম বিলাক পজিটিভ আয়ন হৈ গ'ল আৰু কিছুমান ফ্ৰী ইলেক্ট্ৰন থাকে আমি স্মল ই এই সিম্বলটোৰে আমি ৰিপ্ৰেজেন্ট কৰিছো ফ্ৰী ইলেক্ট্ৰন থাকে গতিকে কণ্ডাক্টৰ এটাৰ ভিতৰত পজিটিভ আয়ন থাকে আৰু ফ্ৰী ইলেক্ট্ৰনছ থাকে ফ্ৰী ইলেক্ট্ৰন বুলি এটো কাৰণে কোৱা হয় কাৰণ এই ইলেক্ট্ৰন বিলাক যিকোনো ডিৰেকশ্যনত যিকোনো স্পীডত মুভ কৰিব পাৰে কণ্ডাক্টৰটোৰ ভিতৰত এইবিলাক সম্পূৰ্ণ ফ্ৰী গেছৰ মলিকুলৰ নিচিনা ফ্ৰী হৈ থাকে কিন্তু কণ্ডাক্টৰটোৰ পৰা বাহিৰলৈ ওলাই আহিব নোৱাৰে কণ্ডাক্টৰটোৰ ভিতৰত এই ইলেক্ট্ৰন বিলাক ফ্ৰী হৈ থাকে গতিকে এই ইলেক্ট্ৰন বিলাকে নিজৰ ইচ্ছামতে যদিও গতি কৰিব পাৰে they can move at their will কিন্তু ৰাস্তাত যিবিলাক পজিটিভ আয়ন থাকে সেই পজিটিভ আয়ন বিলাকে তাহাঁতক দিগদাৰ কৰে সেই পজিটিভ আয়ন বিলাক আসলতে বহুত গধুৰ হয় ইলেক্ট্ৰন এটাতকে আৰু সেই পজিটিভ আয়ন বিলাকে সেই কাৰণে তাহাঁতৰ মুভমেন্টটো একেবাৰে কম আমি পজিটিভ আয়ন বিলাকক ষ্টেচনাৰী বুলি ধৰিব পাৰো যে পজিটিভ আয়ন বিলাক ৰৈ আছে আৰু ইলেক্ট্ৰন বিলাকে মুভ কৰি আছে সো এই ইলেক্ট্ৰন বিলাকে মুভ কৰোতে তাহাঁতি পজিটিভ আয়নৰ লগত খুন্দা মাৰে পজিটিভ আয়নৰ লগত খুন্দা মৰাৰ লগে লগে তাহাঁতৰ মুভমেন্টৰ যেটো ডিৰেকশ্যন গতিৰ যেটো দিশ সেই দিশটো বেলেগ হয় আৰু তাহাঁতৰ যেটো ভেলোচিটি সেই ভেলোচিটিটো বেলেগ হয় বেগটো বেলেগ হয় গতিকে সেই কাৰণে ইলেক্ট্ৰন এটাই খুব ফ্ৰিকুৱেন্টলি কলাইড কৰে পজিটিভ আয়নৰ লগত ফ্ৰিকুৱেন্টলি সংঘাত হয় পজিটিভ আয়নৰ লগত সেই কাৰণে অবিৰাম যদিও ইলেক্ট্ৰনটোৱে ফ্ৰীলি মুভ কৰে অবিৰাম ইয়াৰ স্পীড আৰু যেটো কি বুলি কয় ডিৰেকশ্যন এটো চেঞ্জ হৈ থাকে সেই কাৰণে আমি যদি এটা ইলেক্ট্ৰন চাওঁ ইলেক্ট্ৰন এটাক যদি আমি লক্ষ্য কৰো তেতিয়া হলে আমি দেখিম যে ইলেক্ট্ৰনটোৰ যেটো আমি যদি অকল এটা ইলেক্ট্ৰন চাওঁ তেতিয়া হলে আমি দেখিম যে ইলেক্ট্ৰনটোৰ যেটো পাথ সেই পাথটো এনেকুৱা হয় হি এবাৰ এফালে গ'ল আকৌ ইয়াত পজিটিভ আয়নটালৰ খুনা মাৰি এনেকে ঘূৰি আহিলে এফালে আহিলে এবাৰ এনেকে গুচি গ'ল এনেকে আহিলেগে ওকে এনেকে গ'ল আকৌ এনেকে ঘূৰি আহিলে এনেকুৱা ধৰণৰ তাৰ পাথটো এনেকুৱা ধৰণৰ হয় এনেকুৱা জিগজাগ পাথ এটা ফলো কৰে আৰু প্ৰতিটো ইলেক্ট্ৰনে একচুয়ালি এনেকুৱা জিগজাগ পাথ ফলো কৰে এখানে আমি যদি ইয়াতে এটা সারফেস কনসিডার কৰো ইয়াত যদি আমি এটা সারফেস কনসিডার কৰো এনেকা সারফেস এটা যদি কনসিডার কৰো তেতিয়া আমি দেখিম যে সারফেসটোৰ মাজেদি যিমান ইলেক্ট্ৰন সোঁফালে গৈছে ঠিক হিমানখিনি ইলেক্ট্ৰন বাওঁফালেও গৈছে হিমানখিনি ইলেক্ট্ৰন বাওঁফালেও গৈছে সেই কাৰণে যিমান চাৰ্জ কথাটো আমি এনেকেও ক'ব পাৰো যে যিমান চাৰ্জ ৰাইট সাইডত গৈছে ইকুৱেল এমাউন্ট অফ চাৰ্জ লেফট সাইডতো গৈছে সেই কাৰণে কোনবা এটা পাৰ্টিকুলাৰ ডিৰেকশ্যনত ফ্লো হোৱা
নেট চাৰ্জৰ যিটো ভ্যালু যিটো ম্যাগনিটিউড হেতু 0 সো নেট চাৰ্জৰ ম্যাগনিটিউডটো 0 হোৱা কাৰণে কণ্ডাক্টৰটোৰ মাজেদি কোনো কাৰেন্ট যোৱা নাই yes the electrons are moving but still we are not getting current আমি ইয়াত কোনো কাৰেন্ট পোৱা নাই কাৰণ কোনবা এটা দিশত যিমান ইলেক্ট্ৰনে গতি কৰে আমি যদি তাৰ বিপৰীত দিশটো চাওঁ সেই বিপৰীত দিশটোতো সমান ইলেক্ট্ৰনে গতি কৰিব কিন্তু কি হ'ব যদি আমি এই কণ্ডাক্টৰটোৰ লগত এটা বেটাৰী কানেক্ট কৰি দিওঁ let us see that হেতু আমি চাওঁ যে যদি আমি কণ্ডাক্টৰটোৰ লগত এটা বেটাৰী কানেক্ট কৰো this is the conductor ইয়াৰ লগত আমি এটা বেটাৰী কানেক্ট কৰি দিলো so this is positive of the battery and this is negative of the battery গতিকে হেতু হিচাপত এটো পজিটিভ হল এটো নেগেটিভ হল so এতিয়া কি হ'ব যে ইয়াৰ ভিতৰত যিবিলাক ফ্ৰী ইলেক্ট্ৰন আছে সেই ফ্ৰী ইলেক্ট্ৰন বিলাকে আগতে যেনেকে ৰেন্ডমলি মুভ কৰি আছিল এতিয়াও ঠিক তেনেকৈ মুভ কৰি থাকিব আগতে যেনেকে কলিজন হৈছিল আয়ন বিলাকৰ লগত এতিয়াও কলিজন হ'ব কিন্তু সেই ৰেন্ডম মুভমেন্টৰ উপৰিও সেই ইলেক্ট্ৰন বিলাকৰ আৰু এটা মুভমেন্ট থাকিব সেই মুভমেন্টটো কেনেকুৱা suppose this is one electron so this electron will be attracted by this positive a positive to a electron tok আকৰ্ষণ কৰিব and it will be repelled by this negative a negative to এটাক বিকৰ্ষণ কৰিব as a result the electron will experience a force from the negative end to the positive end গতিকে ইলেক্ট্ৰনটোৱে আগৰ নিচিনাকে ইয়াত এই সেকেন্ড ডায়াগ্ৰামটোত আমি যেনেকে দেখাইছিলো ৰেন্ডমলি মুভ কৰি থাকিব তাৰ উপৰিও কিন্তু এটা ফোৰ্সে তাক টানি নিব নেগেটিভ এন্ডৰ পৰা পজিটিভ এন্ডৰ পিনে হে কাৰণে ৰেন্ডম মোশনৰ উপৰিও তাৰ আৰু এটা মোশন থাকিব আৰু সেই কাৰণে ইলেক্ট্ৰনটোৰ পাথটো এতিয়া এনেকুৱা ধৰণৰ হ'বগে ইলেক্ট্ৰনটোৰ পাথটো এতিয়া এনেকুৱা ধৰণৰ হ'ব sorry ইলেক্ট্ৰনটো ইয়াত আছিলে ই এনেকে গ'ল এনেকে গ'ল এনেকে গ'ল এনেকে গৈছে এনেকে গৈছে এনেকে গৈছে এনেকে গৈছে so you see তাৰ পাথটো জিগজাগ এতিয়াও জিগজাগ তাৰ ৰেন্ডম মোশনটো এতিয়াও আছে কিন্তু ইলেক্ট্ৰনটোৱে একে জায়গাতে ৰৈ থকা নাই you see স্টাৰ্ট কৰিছিলে এটো পইণ্টত এই পইণ্টত স্টাৰ্ট কৰিছিলে আৰু আলটিমেটলি আহি পালেহি এটো পইণ্টত তাৰ মানে ইলেক্ট্ৰনটোৱে তাৰ জিগজাগ মোশনৰ উপৰিও এটা লিনিয়াৰ মোশনো কৰিছে সেই লিনিয়াৰ মোশনটো কোৰ পৰা কলৈ কৰিছে নেগেটিভ এন্ডৰ পৰা পজিটিভ এন্ডলৈ গতিকে এই লিনিয়াৰ মোশনটোক আমি কওঁ ড্ৰিফট মোশন এটোক আমি কওঁ ড্ৰিফট মোশন drift motion okay so তেতিয়া হলে আমি এতিয়া ইয়াৰ পৰা আমি এটা বস্তু দেখিলো যে in a conductor an electron has two different motions if the conductor is connected with a battery এটা হল কি থাকিব one will be the random motion one will be the random motion and the other will be the drift motion random motion and drift motion
ওকে সো প্ৰতিটো ইলেক্ট্ৰনেই যেতিয়া এটা বেটাৰী কানেক্ট কৰা হয় বেটাৰী কানেক্ট কৰিলে প্ৰতিটো ইলেক্ট্ৰনেই এটা ড্ৰিফ্ট মোশন একুৱায়াৰ কৰিব ৰেণ্ডম মোশনটো থাকিব তাৰমানে ৰেণ্ডম মোশনৰ উপৰিও প্ৰতিটো ইলেক্ট্ৰনেই নিগেটিভ এণ্ডৰ পৰা পজিটিভ এণ্ডৰ পিনে মুভ কৰিব আৰু সেইটো কাৰণে এতিয়া ইলেক্ট্ৰনবিলাকে যিহেতু এটা নিৰ্দিষ্ট দিশত মুভ কৰিছে অকল ৰেণ্ডম মোশনটো থাকোতে তাহাঁতি দুইটা দিশতে মুভ কৰিছিলে যিকোনো দিশতে তাহাঁতি মুভ কৰিছিলে কোনোবা এটা পাৰ্টিকুলাৰ দিশত যদি 10টা ইলেক্ট্ৰন গৈছিলে তাৰ অপজিট দিশতো 10টা ইলেক্ট্ৰন গৈছিলে অন দা এভাৰেজ কিন্তু এতিয়া ড্ৰিফ্ট মোশনটোৰ কাৰণে কি হৈছে আমি যদি ড্ৰিফ্ট মোশনটো চাওঁ তেতিয়াহ'লে প্ৰতিটো ইলেক্ট্ৰনেই নিগেটিভৰ পৰা পজিটিভলৈহে ড্ৰিফ্ট হ'ব পজিটিভৰ পৰা নিগেটিভলৈ ড্ৰিফ্ট নহয় ওকে গতিকে ড্ৰিফ্ট মোশনৰ কাৰণে ইলেক্ট্ৰনবিলাক এটা নিৰ্দিষ্ট দিশতহে গতি কৰিব ফ্ৰম দ্য নিগেটিভ এণ্ড টু দ্য পজিটিভ এণ্ড গতিকে আমি যদি ড্ৰিফ্ট মোশনটো কনচিডাৰ কৰোঁ তেতিয়াহ'লে এই ড্ৰিফ্ট মোশনটোৱে আমাক এটা কাৰেণ্টৰ ভেলু দিব বিকজ the electrons are moving from negative to positive আমি যদি ৰেণ্ডম মোশনৰ কথাটো অকণমান পাহৰি যাওঁ if we ignore the random motion ৰেণ্ডম মোশনটো যদি আমি অলপ পাহৰি যাওঁ পাহৰি পেলাই যদি আমি অকল ড্ৰিফ্ট মোশনটো কনচিডাৰ কৰোঁ তেতিয়াহ'লে আমি দেখিম যে এইটো এটা ইলেক্ট্ৰন এই ইলেক্ট্ৰনটো এনেকৈ মুভ কৰিছে দিছ ইজ আনাদাৰ ইলেক্ট্ৰন এই ইলেক্ট্ৰনটো এনেকৈ মুভ কৰিছে এইটো এটা ইলেক্ট্ৰন এইটো ইলেক্ট্ৰন এনেকৈ মুভ কৰিছে এইটো এটা ইলেক্ট্ৰন এইটো ইলেক্ট্ৰন এনেকৈ মুভ কৰিছে whereas this is positive and this is negative গতিকে পজিটিভ আৰু নিগেটিভৰ ইনফ্লুৱেঞ্চত তাৰমানে এখন ইলেক্ট্ৰিক ফিল্ডৰ ইনফ্লুৱেঞ্চত যেতিয়া বেটাৰীটো কানেক্ট কৰা হৈছে এটা এণ্ড যেতিয়া পজিটিভ হৈছে এটা এণ্ড যেতিয়া নিগেটিভ হৈছে তাৰমানে এই কণ্ডাক্টৰটোৰ ভিতৰত এখন ইলেক্ট্ৰিক ফিল্ড জেনেৰেট হৈছে আৰু সেই ইলেক্ট্ৰিক ফিল্ডখনৰ প্ৰেজেন্সত প্ৰতিটো ইলেক্ট্ৰনেই নিগেটিভ এণ্ডৰ পৰা পজিটিভ এণ্ডলৈ মুভ কৰিছে চ' নাও ইফ আই কনচিডাৰ চাম ছাৰ্ফেচ হিয়াৰ ইয়াত যদি এখন ছাৰ্ফেচ আমি কনচিডাৰ কৰোঁ তেতিয়াহ'লে আমি দেখিম যে এই ছাৰ্ফেচখনৰ মাজেদি নিগেটিভৰ পৰা পজিটিভৰ পিনে ইলেক্ট্ৰনবিলাকে মুভ কৰিছে কিমান ইলেক্ট্ৰনে মুভ কৰিছে we can have certain value সেই ইলেক্ট্ৰনবিলাকৰ প্ৰতিটো ইলেক্ট্ৰনৰে যদি আমি চাৰ্জ লৈ পেলাই বা টোটেল কিমান ইলেক্ট্ৰনে মুভ কৰিলে সেই চাৰ্জটো মুভ কৰোঁতে আমি কিমান সময় অবজাৰ্ভ কৰিলোঁ সেই সময়টোৰে যদি আমি ডিভাইড কৰি দিওঁ তেতিয়াহ'লে আমি ইয়াত কাৰেণ্টটো পাম কিন্তু যদি বেটাৰীটো ডিছকানেক্ট কৰি দিয়া হয় যদি ইলেক্ট্ৰিক ফিল্ডখন আকৌ নাইকিয়া হৈ যায় তেতিয়া ইলেক্ট্ৰনবিলাকৰ মোচন আকৌ ৰেণ্ডম হৈ যাব তেতিয়া আকৌ এই ছাৰ্ফেচখনৰ মাজেদি গড় হিচাপত বাওঁফালে যিমান ইলেক্ট্ৰন যাব সোঁফালেও সিমান ইলেক্ট্ৰন যাব গতিকে নেট চাৰ্জৰ যিটো ফ্ল' হয় সেই ফ্ল'টো জিৰ' হ'বগৈ তেতিয়া আকৌ আমি কাৰেণ্টটো জিৰ' পামগৈ অ'কে চ' the electrons although the electrons have random motion although they are free within a conductor but the motion which gives rise to current is drift motion and drift motion is obtained when there is an electric field acting on these electrons and the electric field can be obtained by connecting the conductor to a battery okay now এতিয়া যদি আমি এই ইলেক্ট্ৰনটো চাওঁ এই ইলেক্ট্ৰনটো আমি দেখিলোঁ যে ইমানখিনি ডিষ্টেঞ্চ গুচি আহিলে ইমানখিনি ডিষ্টেঞ্চ ইমানখিনি ডিষ্টেঞ্চ এই ইলেক্ট্ৰনটো গুচি আহিলে বিকজ অফ দ্য ইলেক্ট্ৰিক ফিল্ডৰ কাৰণে ইমানখিনি ডিষ্টেঞ্চ গুচি আহিলে আৰু এই ভেলুটো হ'লগৈ ছাপ'জ এল আৰু এই ডিষ্টেঞ্চখিনি আহোঁতে তাৰ টাইম ল'লে টি তেতিয়াহ'লে এল ডিভাইডেড বাই টি
L divided by T, that is T টাইমত ইলেক্ট্ৰনটোৱে মুভ কৰা ডিষ্টেন্সটো আমি ল'লো আৰু সেই ডিষ্টেন্সটোক আমি টাইমেৰে ডিভাইড কৰিলো তেতিয়া এইটোৱে আমাক এটা ইলেক্ট্ৰনটোৰ এভাৰেজ ভেলোচিটি দিব আৰু সেই এভাৰেজ ভেলোচিটিটো কি বুলি কয় ইট ইজ কল্ড ড্ৰিফট ভেলোচিটি VD এটোক ড্ৰিফট ভেলোচিটি বুলিব গতিকে আন্ডাৰ দা ড্ৰিফট মোশন ইলেক্ট্ৰন বিলাকে যেটো এভাৰেজ ভেলোচিটি পায় সেই এভাৰেজ ভেলোচিটিটো কোৱা হয় ড্ৰিফট ভেলোচিটি এতিয়া ইয়াক আমি এনেকেও চাব পাৰো ড্ৰিফট ভেলোচিটিটো আমি কলিজনৰ ফালৰ পৰা চাব পাৰো ওকে এনেকে চাব পাৰো যে এটো কন্ডাক্টৰটো ইয়াত এটা পজিটিভ আয়ন আছে ইয়াত এটা পজিটিভ আয়ন আছে সো ইলেক্ট্ৰনটোৱে প্ৰথমতে এই পজিটিভ আয়নটো এটো পজিটিভ আয়ন 1 and this is positive ion 2 so 1 ত খুন্দা মাৰিলে 1 ত খুন্দা মাৰি পেলাই 2 ৰ ওচৰলৈ আহিলে আকৌ 2 ক খুন্দা মাৰিব so 1 ক খুন্দা মৰাৰ লগে লগে 1 ৰ পৰা 2 লে যেতিয়া হি আহিব মাজত কোনো কলিজন হোৱা নাই গতিকে এই ৰাস্তাটো এটা ষ্ট্ৰেইট পাথ কলিজন হোৱা নাই কাৰণে তাৰ ৰাস্তাটো হ'ব এটা ষ্ট্ৰেইট পাথ আৰু এই ষ্ট্ৰেইট পাথটোৰ যেটো লেংথ সেই লেংথটো আমি ধৰি ললো x ষ্ট্ৰেইট পাথটোৰ লেংথটো হলগে x আৰু এই পাথটো অতিক্ৰম কৰোতে লগা সময়টো হলগে সে tau তেতিয়া হলে যেটো x divided by tau এটো আমাক ড্ৰিফট ভেলোচিটিৰ মেজাৰটো দিব it will also give us the measure of the drift velocity এতিয়া কথাটো হল যে x equal to কিমান what is the value of x সে প্ৰতিটো কলিজনত কি হয় প্ৰতিটো কলিজনত the electron starts from 0 ইলেক্ট্ৰিক ফিল্ডখনৰ পৰা ইলেক্ট্ৰনটোৱে এনাৰ্জি পালে কিন্তু যেতিয়া হি এনাৰ্জিটো কাৰণে হি এক্সিলাৰেট হল কিন্তু যেতিয়া হি এটা পজিটিভ আয়নক খুনা মাৰিব হি গুটে এনাৰ্জিটো হেৰুৱাই পেলাব আৰু তাৰ ভেলোচিটিটো আকৌ 0 হ'ব তাৰ পিছত হি আকৌ 0 ৰ পৰা ষ্টাৰ্ট কৰিব গতিকে ইয়াত সোৱা ইয়াত 1 নম্বৰ আয়নটোক খুনা মৰাৰ পিছত ইলেক্ট্ৰনটোৱে আকৌ তাৰ ভেলোচিটি 0 ৰ পৰা ষ্টাৰ্ট কৰিলে তাৰ আকৌ এক্সিলাৰেশন হল স্পিড বাঢ়ি আহিলে স্পিড বাঢ়ি আহি আকৌ যেতিয়া 2 নম্বৰ আয়নটোক খুনা মাৰিলে এটা ইনক্ৰিজ স্পিডত খুনা মাৰিলে আৰু সেই কলিজনটো শেষ হোৱাৰ পাছত আকৌ ইলেক্ট্ৰনটোৱে 0 ৰ পৰা ষ্টাৰ্ট কৰিব এই মাজৰ যিখিনি দুইটা কলিজনৰ মাজৰ যিখিনি টাইম হে টাইমখিনিত অকল ইলেক্ট্ৰনটোৰ ওপৰত ইলেক্ট্ৰিক ফিল্ডখনে এক্ট কৰিছে পজিটিভ নেগেটিভে হেতু কাৰণে ই এক্সিলাৰেট হৈছে পজিটিভৰ পিনে গতিকে যেহেতু ইলেক্ট্ৰনটোৱে 0 ৰ পৰা ষ্টাৰ্ট কৰিছে তাৰ ভেলোচিটি 0 ৰ পৰা ষ্টাৰ্ট কৰিছে সো হেকাৰণে আমি কি লিখিব পাৰো x equal to half a tau square এনেকে আমি লিখিব পাৰো x equal to half a tau square so হেতু হিচাপত এটো যদি আমি ইয়াত পুট কৰি দিও এটো ৰিলেচনত যদি আমি পুট কৰি দিও তেতিয়া হলে vd equal to কি হ'ব half a tau square by tau means tau or half a to কি হ'ব ইলেক্ট্ৰনটো চাৰ্জ স্মল e যিখন ইলেক্ট্ৰিক ফিল্ডে তাৰ ওপৰত এক্ট কৰিছে বেটাৰীটো কানেক্ট কৰাৰ কাৰণে হেখন সাপোজ ক্যাপিটেল e ইলেক্ট্ৰনটো মাস হলগে m তেতিয়া হলে দা ফোর্স এক্টিং অন দা ইলেক্ট্ৰন ইজ স্মল e ইনটু ক্যাপিটেল e আৰু তাৰ মাসটো m গতিকে নিউটনৰ সেকেন্ড লৰ পৰা তাৰ যেটো acceleration he acceleration to hol e by m half e by m tau okay half e by m tau বা আমি ইয়াৰ পৰা এটা বস্তু দেখিব পাৰো যে this drift velocity is proportional to the electric field এক কৰা ইলেক্ট্ৰিক ফিল্ডখন যিমানেই বেছি ষ্ট্ৰং হয়
ড্ৰিপ ভেলচিটিও সিমানেই বেছি হ'ব আৰু সেই ইলেক্ট্ৰিক ফিল্ডখন কিমান ষ্ট্ৰং হ'ব সেইটো বেটেৰীটোৰ যিটো ইলেক্ট্ৰমোটিভ ফ'ৰ্চ সেই ফ'ৰ্চটোৰ ওপৰত ডিপেণ্ড কৰে যিমানে বেছি ভল্টৰ আমি বেটেৰী লওঁ সিমানেই ইলেক্ট্ৰিক ফিল্ডখন বেছি ষ্ট্ৰং হয় ওকে সো এতিয়া আমি এই ড্ৰিপ ভেলচিটি কাৰেণ্টৰ লগত কি সম্বন্ধ আছে সেইটো আমি চাব পাৰোঁ সেইটো চাবৰ কাৰণে আমি যিটো এজাম্পশ্যন কৰিম সেই এজাম্পশ্যনটো আমি এনেকৈ কৰিম যে ইলেক্ট্ৰনবিলাকৰ যিটো ৰেণ্ডম মোশ্যন যিটো সদায় থাকিব যিকোনো চিটুৱেশ্যনত থাকিব সেই ৰেণ্ডম মোশ্যনটো আমি নেগলেক্ট কৰিম উই শ্বেল নেগলেক্ট দ্য ৰেণ্ডম মোশ্যন আমি অকল ড্ৰিফ্ট মোশ্যনটোৰ কথাহে কনচিডাৰ কৰিম তাৰ কাৰণটো কি তাৰ কাৰণটো হ'লগৈ যে ড্ৰিফ্ট মোশ্যনটোৱেহে কাৰেণ্ট দিয়ে only the drift motion can give the current যিটো ৰেণ্ডম মোশ্যন সেই ৰেণ্ডম মোশ্যনে কাৰেণ্টত কোনো কণ্ট্ৰিবিউট কৰিব নোৱাৰে আৰু ৰেণ্ডম মোশ্যন আৰু ড্ৰিফ্ট মোশ্যন দুইটা সম্পূৰ্ণ ইণ্ডিপেণ্ডেণ্ট সেইকাৰণে আমি ড্ৰিফ্ট মোশ্যনটো যদি কনচিডাৰ কৰোঁ তেতিয়াহ'লে this is the conductor যেতিয়া আমি কোনো বেটাৰী কানেক্ট নকৰোঁ যেতিয়া ইলেক্ট্ৰিক ফিল্ড 0 হয় তেতিয়া ড্ৰিপ ভেলচিটিও 0 হ'ব বিকজ আমি এটা ড্ৰিপ ভেলচিটি আৰু ইলেক্ট্ৰিক ফিল্ডৰ মাজত ৰিলেশ্যন পালোঁ ড্ৰিপ ভেলচিটি ইজ প্ৰপৰ্চনেল টু ইলেক্ট্ৰিক ফিল্ড ইফ ই ইকুৱেল টু 0 সেইটো বেটাৰী কানেক্ট নকৰিলে হ'ব ইফ ই ইকুৱেল টু 0 if E equal to 0 then Vd is equal to 0 drip velocity 0 হ'ব গতিকে হেতু সিচুৱেশ্যনত আমি ধৰি ল'ব পাৰোঁ যে ইলেক্ট্ৰনবিলাক ইয়াত ৰৈ আছে এই কণ্ডাক্টৰটোৰ ভিতৰত ইলেক্ট্ৰনবিলাক ষ্টেচনাৰী ৰৈ আছে ওকে এতিয়া আমি ইয়াতে দুখন সাৰফেস কনসিডাৰ কৰোঁ এখন সাৰফেস এখন সাৰফেস ওকে সো এই দুখন সাৰফেসৰ মাজৰ যিটো ডিসটেন্স সেই ডিসটেন্সটো কিমান হ'ব এতিয়া ইয়াত আমি হেৰি কৰিলোঁ বেটাৰী কানেক্ট কৰি দিলোঁ এটো পজিটিভ এণ্ড হ'ল এটো নেগেটিভ এণ্ড হ'ল গতিকে ইলেক্ট্ৰনবিলাকে এতিয়া মুভ কৰিব ৰৈ আছিলে ইলেক্ট্ৰনবিলাক এতিয়া এনেকৈ মুভ কৰিব এই ইলেক্ট্ৰনবিলাকে ইয়াত মুভ কৰি পেলাই এফালেদি ওলাই যাবগে ওকে এই মাজৰ পাৰ্টটোক আমি এটা সিলিন্ডাৰ বুলি ধৰিব পাৰোঁ যদি কণ্ডাক্টৰটো ৰড হয় ইফ ইট ইজ সিলিন্ড্ৰিকেল দেন এই মাজৰ পাৰ্টটোকো আমি সিলিন্ডাৰ বুলি ক'ব পাৰোঁ এতিয়া কথাটো হ'ল যে এই সাৰফেসখন আৰু এই সাৰফেসখন এই দুখন সাৰফেসৰ মাজৰ ডিসটেন্স কিমান যদি এইখন সাৰফেসৰ পৰা এইখন সাৰফেসলৈ এটা ইলেক্ট্ৰন যাওঁতে টি টাইম লাগে তেলে ডেফিনেটলি এই দুখন সাৰফেসৰ মাজৰ যিটো লেংথ সেই লেংথটো হ'ব vd t এই লেংথটো হ'ব vdt এই দুখন সাৰফেসৰ মাজৰ যিটো ডিসটেন্স it will be vdt so this is the length of the cylinder okay so ধৰি ললো ক্ৰস সেকশনাল এৰিয়া এই দুখন সাৰফেসৰ a এই দুইখন সাৰফেসৰ ক্ৰস সেকশনাল এৰিয়া a এখন সাৰফেস আৰু এখন সাৰফেস then what is the volume of this cylinder cylinder volume to হ'ব তেতিয়া হলে volume to হ'ব a into v d t okay এটা এই সিলিন্ডাৰটোৰ ভিতৰত কিমানটা ইলেক্ট্ৰন থাকিব suppose there are
ইউনিট ভলিউমত আছে nটা ইলেক্ট্ৰন if there are n electrons per n electrons per unit volume তেতিয়াহ'লে এই চিলিণ্ডাৰটোৰ ভিতৰত থকা ইলেক্ট্ৰনৰ সংখ্যা কিমান হ'ব it will be ধৰি ললো আমি capital N এ বুজাইছে হেতু it will be n into a into v d t ইমানটা ইলেক্ট্ৰন ইয়াত থাকিব এতিয়া এই ইলেক্ট্ৰনখিনিৰ চাৰ্জ কিমান হ'ব এই ইলেক্ট্ৰনখিনিৰ চাৰ্জ হ'ব এটা ইলেক্ট্ৰনৰ চাৰ্জ স্মল e গতিকে এই চিলিণ্ডাৰটোৰ ভিতৰত আছে ইমানটা ইলেক্ট্ৰন এন এ ভি ডি টি গতিকে তাহাঁতৰ টোটেল চাৰ্জটো হ'ব আমি এইটো চাৰ্জলৈ লৈ যাওঁ ইট ইজ কিউ ইকুৱেল টু এন এ ভি ডি টি ইনটু ই এন এ ভি ডি টি ই এতিয়া কথাটো হ'ল যে এই চাৰ্জখিনি এইটো এই ছাৰ্ফেচখনৰ মাজেদি যাওঁতে কিমান সময় লাগিব এতিয়া এইখিনিতে এটা কথা তোমালোকে চোৱা যে এই চাৰ্জখিনি এই গোটেই চিলিণ্ডাৰটোত আছে তাৰমানে এইখন ছাৰ্ফেচৰ পৰা এইখন ছাৰ্ফেচলৈকে টোটেল চাৰ্জ আছে ইমানখিনি গতিকে এই গোটেই চাৰ্জখিনি এই ছাৰ্ফেচখনৰ মাজেদি যাওঁতে যোৱা মানে কি যে আল্টিমেটলি এই কোনোবা এটা মোমেণ্টত এই ছাৰ্ফেচখনত যিমান চাৰ্জ আছে সেই চাৰ্জখিনি আহি এই ছাৰ্ফেচখন পাওঁতে লগা সময় এই চাৰ্জখিনি আহি যেতিয়া এই ছাৰ্ফেচখন পাবহি তেতিয়া এই চাৰ্জখিনিৰ আগত যিমানবোৰ চাৰ্জ আছে চিলিণ্ডাৰটোৰ ভিতৰত সব এই ছাৰ্ফেচৰ মাজেদি পাৰ হৈ যাব এইটোৱে আছিলে লাষ্ট লেয়াৰ গতিকে যেতিয়া এইখিনি চাৰ্জ আহি এই ছাৰ্ফেচখন পাবহি তেতিয়াই ইমানখিনি চাৰ্জ এন এ ভি ডি টি ইনটু ই এই ছাৰ্ফেচখনৰ মাজেদি পাৰ হৈ যাব এতিয়া তাৰ কাৰণে লগা সময়টো কি তাৰ কাৰণে লগা সময়টো হ'ল এই ছাৰ্ফেচখনৰ পৰা এই ছাৰ্ফেচখন আহি পাওঁতে লগা সময়টো হেতু হ'ল ডেফিনেটলি টি গতিকে সেইকাৰণে তেতিয়াহ'লে ইমানখিনি চাৰ্জ এন এ ভি ডি টি যিটোক আমি কিউ বুলি কৈছোঁ সেই চাৰ্জখিনি এই চিলিণ্ডাৰটোৰ এই ফ্ৰণ্টৰ ছাৰ্ফেচখনেদি পাৰ হওঁতে ফ্ৰণ্টৰ ছাৰ্ফেচখনৰ মাজেদি পাৰ হৈ যাওঁতে লগা সময়টো হ'ল টি গতিকে ইয়াৰ পৰা আমি কাৰেণ্টটো উলিয়াব পাৰোঁ কাৰেণ্ট উইল বি ইকুৱেল টু charge q divided by time so q is n a v d t e divided by t so etu holge n a v d e n a v d e etu hol currentor expression so current passing through the conductor will be equal to density of electrons multiplied by cross sectional area of the conductor multiplied by drip velocity or multiplied by charge of every electron that means the current passing through a conductor is proportional to drip velocity and drip velocity is proportional to electric field the electric field is proportional to voltage of the battery or which is called electromotive force of the battery গতিকে যিমানে বেছি ইলেক্ট্ৰোমোটিভ ফোৰ্সৰ বেটাৰী আমি ইউজ কৰোঁ যিমানে আমি বেছি ভোল্টেজ এপ্লাই কৰোঁ সিমানে কাৰেন্ট বেছি পাম গতিকে 1.5 ভোল্টৰ বেটাৰী এটাই যিমান কাৰেন্ট দিব 3 ভোল্টৰ বেটাৰী এটাই তাতকৈ বেছি কাৰেন্ট দিব so that's all for today I think we discussed today about the drip velocity and we found out the relation of drip velocity with the applied electric field and the current thank you